বৰপেটাৰ বহৰী সত্ৰত মহাপুৰুষ হৰিদেৱৰ তিৰুভাৱ তিথি মহোৎসৱ বুধবাৰে গুৰুজনাৰ 459 সংখ্যক তিৰুভাৱ তিথি মহোৎসৱ উপলক্ষে ওৰেটো নিশা ভক্তসকলে উজাগৰে থাকি বন্তিত আগবঢ়ালে তেল শলিতা ভক্তসকলে সত্ৰৰ চৌহদত প্ৰজ্বলন কৰা হাজাৰ হাজাৰ বন্তিৰ পোহৰত উজলি উঠিল সত্ৰ চৌহদ গুৰুজনাৰ তিৰুভাৱ তিথিত অংশগ্ৰহণ কৰে অসম সত্ৰ মহাসভাৰ সম্পাদক প্ৰধান কুসুম কুমাৰ মহন্তই তিৰুভাৱ তিথিত অংশ লৈ অসমৰ 4 গুৰুতৰ অন্যতম মহাপুৰুষ হৰিদেৱৰ বিষয়ে সঠিক আৰু পৰ্যাপ্ত প্ৰচাৰ নোহোৱা বুলি আক্ষেপ প্ৰকাশ কৰে সত্ৰ মহাসভাৰ সম্পাদক প্ৰধানগৰাকীয়ে তিৰুভাৱ তিথিৰ দিনটোত চৰকাৰী বন্ধ নিদিয়াক লৈ ক্ষোভ প্ৰকাশ কৰে সম্পাদক প্ৰধানগৰাকীয়ে মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱ মহাপ্ৰভুৰ 459তম তিৰুভাৱ তিথি মহোৎসৱ আমি বহৰী সত্ৰই উলহ মালৰে পালন কৰিবলৈ লৈছোঁ আমাৰ 5 দিনীয়া কাৰ্যসূচী আছিল আজি 4ৰ্থ দিনীয়া কাৰ্যসূচী এইটো আমাৰ খবৰ গন্ধ বুলি কয় আৰু এই গন্ধত অসমৰ বিভিন্ন প্ৰান্তৰ হৰিভকতসকলে নিজৰ গোটেই দিনটো উপবাসে থাকি এই বন্তি প্ৰজ্বলন কৰে আৰু গোটেই নিশা বন্তি প্ৰজ্বলন কৰে